কমিউনিটিৰ গাইডলাইন ষ্ট্ৰাইক ঠিক আছে প্ৰথম ষ্ট্ৰাইক আহিলে কি হ'ব ছেকেণ্ড ষ্ট্ৰাইক আহিলে কি হ'ব আৰু থাৰ্ড ষ্ট্ৰাইক আহিলে মানে কি হ'ব তৃতীয়টো ষ্ট্ৰাইক আহিলে কি হ'ব তো এইবোৰ জানাৰ আগতে সেইবিলাকতো জানি ল'ম ভিডিঅ' এটা এন অফ দা ভিডিঅ' মানে ভিডিঅ'টোৰ শেষত সেইবিলাক সকলোবোৰ গমেই পাম কিন্তু তাৰ আগতে জানি লওক মানে ষ্ট্ৰাইক মানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক একচুৱেলি হয় কি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক হ'ল আপোনাৰ মানে এটা ষ্ট্ৰাইক যিটো নেকি আপোনাৰ ইউটিউব কমিউনিটিৰ পৰা পঠোৱা হয় মানে সিহঁতৰ ফালৰ পৰা পঠাই দিয়ে মানে ষ্ট্ৰাইক এটা ষ্ট্ৰাইক কমিউনিটি গাইডলাইন ষ্ট্ৰাইকছ বেচিক্স অন ইউটিউব ঠিক আছে প্ৰথমটো ষ্ট্ৰাইক এতিয়া আহিলে কি হ'ব আপোনাৰ ছেকেণ্ড ষ্ট্ৰাইক আহিলে কি হ'ব এণ্ড দ্য থাৰ্ড ষ্ট্ৰাইক আহিলে কি হ'ব আপোনাৰ বলক চাই লওক যিয়ে নহওক ইয়াৰ বিষয়ে ধুনীয়াকৈ আমি লিখি থোৱা আছে তো এইটো বাই দা ৱে এইটো আপোনাৰ ইয়াৰে আপোনাৰ কি ইউটিউবৰ আপোনাৰ দেখিছে ইউটিউবৰে এইটো আৰ্টিকেল হয় প্ৰথম আপোনাৰ এইটো আহিলে কি হ'ব ফাৰ্ষ্ট ষ্ট্ৰাইক ঠিক আছে ফাৰ্ষ্ট ষ্ট্ৰাইকটো আহিলে আপোনাৰ হ'ব আপোনাৰ এসপ্তাহৰ কাৰণে ফৰ 1 উইক এসপ্তাহৰ কাৰণে আপুনি ভিডিঅ' আপলোড কৰিব নোৱাৰে ঠিক আছে তাৰপিছত লাইভ ষ্ট্ৰিমিং কৰিব নোৱাৰে তাৰপিছত আপোনাৰ পষ্ট দিব নোৱাৰে তাৰপিছত আপোনাৰ এইটো যিকোনো বস্তু মানে এসপ্তাহৰ কাৰণে আপোনাৰ হোল্ডত থৈ দিব মানে একো কৰিব নোৱাৰে এসপ্তাহৰ কাৰণে ঠিক আছে তো ফাৰ্ষ্ট ষ্ট্ৰাইকৰ হ'ল এইটোৱেই কাম ইয়াতে ধুনীয়াকৈ লিখি আছে অকণমান ভিডিঅ'টো পষ্ট কৰি বহি ল'ব তো যিয়ে নহওক এতিয়া ছেকেণ্ড ষ্ট্ৰাইকটো আহিলে কি হ'ব ঠিক আছে আৰু এইটো ষ্ট্ৰাইক থাকিব আপোনাৰ 90 ডেজৰ কাৰণে মানে যিকোনো ষ্ট্ৰাইক আপোনাৰ প্ৰথমে হওক বা ছেকেণ্ডে হওক বা থাৰ্ডে হওক যিকোনো ষ্ট্ৰাইক আহিলে আপোনাৰ 90 দিনৰ কাৰণে থাকি যাব আৰু ফিচাৰ্ছখিনি পাব আপুনি এসপ্তাহৰ পিছত পাই যাব যদি প্ৰথমটো ষ্ট্ৰাইকত মানে এসপ্তাহৰ পিছত আপুনি ভিডিঅ' আপলোড কৰিব পাৰিব টেনশ্যন নাই তাৰপিছত মানে ছেকেণ্ড ষ্ট্ৰাইকটো আহিলে কি হ'ব ছেকেণ্ড ষ্ট্ৰাইক এইটো লিখা আছে ধুনীয়াকৈ ছেকেণ্ড ষ্ট্ৰাইক আহিলে আপোনাৰ কি হ'ব চাই লওক ছেকেণ্ড ষ্ট্ৰাইকটো আহিলে ইফ ইউ গেট এ ছেকেণ্ড ষ্ট্ৰাইক উইথিন দ্য ছেম 90 ডেইজ মানে ছেম 90 দিনৰ ভিতৰত যদি দ্বিতীয়টো ষ্ট্ৰাইক আহি যায় মানে প্ৰথমটোতো আহি আছে তাৰপিছত মানে আৰু এটা যদি আহি গ'ল 90 দিনৰ ভিতৰত মানে ছেকেণ্ড ষ্ট্ৰাইকটো তো তেতিয়া কি হ'ব তো তেতিয়া হ'ব মানে বেলেগ একো নাই সেয়ে হ'ব মানে এই ভিডিঅ' আপলোড দিব নোৱাৰে আপুনি একো ধৰণৰ কাম কৰিব নোৱাৰে মানে পষ্ট দিব নোৱাৰে লাইভ ষ্ট্ৰিমিং কৰিব নোৱাৰে আৰু দিনটো খালি ইয়াতে মানে ছেম কণ্ডিশ্যন একে খালি দিনটো বাঢ়াই দিছে ইয়াতে মানে কি 14 দিনৰ কাৰণে মানে 2 সপ্তাহৰ কাৰণে একো কৰিব নোৱাৰে ঠিক আছে আৰু যদি এইটোতো হৈ গ'ল মানে ছেম কণ্ডিশ্যন আৰু এই মানে হেৰি ষ্ট্ৰাইকটো উঠোঁতে মানে কি 90 দিনে লাগিব যিদিনাৰ পৰা মানে ষ্ট্ৰাইক টো দিছে মানে সেইদিনাৰ পৰা 90 দিনলৈকে ষ্ট্ৰাইকটো থাকি যাব মানে এটাই হওক দুটাই হওক যিয়ে নহওক ঠিক আছে খালি ইয়াতে দিনটো বঢ়াই দিছে 14 দিনৰ কাৰণে ষ্ট্ৰাইক থাকিব ছেকেণ্ড ষ্ট্ৰাইকটো 14 দিনৰ কাৰণে ষ্ট্ৰাইকটো নাথাকে মানে ষ্ট্ৰাইকটো 90 দিনৰ কাৰণে থাকিব আপোনাৰ হেৰি হ'ব জাষ্ট কি বুলি কয় এইটো মাত্ৰ আপোনাৰ এইটো আপুনি ভিডিঅ' আপলোড কৰিব নোৱাৰে 14 দিনৰ কাৰণে ঠিক আছে তাৰপিছত ছেম পাৰিব আৰু তো তাৰপিছত মানে থাৰ্ড ষ্ট্ৰাইকটো আহিলে কি হ'ব এইটো লিখা আছে থাৰ্ড ষ্ট্ৰাইকটো চাই লওক তো থাৰ্ড ষ্ট্ৰাইকটো আহিলে আপোনাৰ প্ৰব্লেম হ'ব কি আপোনাৰ একে মানে চেনেলটো ডিলেট হৈ যাব মানে ডিলেট চেনেল ঠিক আছে ইয়াতে ডাইৰেক্টলি মানে কি ক্লিয়াৰ লিখা আছে 3 strike is the in the same 90-day period result in yours being permanently removed from YouTube ঠিক আছে চেনেল মানে পাৰ্মানেণ্টলি একেবাৰে মানে ৰিমুভ কৰি দিব মানে ডিলেট কৰি দিব ঠিক আছে ইউটিউবত আৰু দেখা নাপায় আৰু তাক মানে 90 দিনৰ ভিতৰত যদি 3টা ষ্ট্ৰাইক আহে মানে আপোনাৰ চেনেল সমাজলো ডিলেট গায়া আৰু মানে চেনেল গ'ল দেখিলে ষ্ট্ৰাইক আহিলে কিমান প্ৰব্লেম হয় মানে এটা চেনেলত মানে ষ্ট্ৰাইক আহিলে মানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আহিলে কিমান প্ৰব্লেম হয় তো গমেই পালে তো মানে কি ফাৰ্ষ্ট ষ্ট্ৰাইক আহিলে কি হয় গমেই পালে ছেকেণ্ড ষ্ট্ৰাইক আহিলে কি হয় থাৰ্ড ষ্ট্ৰাইক আহিলে কি হয় ঠিক আছে বহুত সাৱধান আৰু মানে এইবোৰৰ পৰা মানে যদি চেনেলটো মানে পিছলৈ মানে জিন্দা ৰাখিব খুজিছে এইবোৰৰ পৰা সদায় সাৱধান হৈ থকাটো ভাল ঠিক আছে তো যিয়ে নহওক গাইছ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল চাল পালে এইটো আৰু মানে লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो